আৰু চাওকচোন নদীৰ পাৰটো আজি কেনেকুৱা ধুনীয়া লাগিছে, কিমান উখল মাখল। এতিয়া কমচে কম ৰাতি 12টামান বাজিছে আৰু 12টা বজাত চাওক ইমান মানুহ ভিৰ হেমাগেম। চাওকচোন কিমান ধুনীয়া লাগিছে, কিমান ধুনীয়া লাগিছে চাওক। চব ভক্তবিলাকৰ চাওক, আমাৰ হিন্দু ধৰ্ম যিবিলাক শিৱ ভক্তবিলাকৰ চাওকচোন কিমান পূজা পাঠ, য'তে ত'তে ঠায়ে ঠায়ে মুঠতে পূজা, ঠায়ে ঠায়ে বালিৰে এটা লিংগ বনাই লৈছে, বালিৰে লিংগ বনাই পিনি তাত মানে পূজা পাঠ কৰিছে। আৰু সেই পূজা পাঠ কৰাৰ পাছত ৰাতিপুৱালৈ তেওঁলোক মন্দিৰ যাবগৈ, মন্দিৰত গৈ পানী চানী অৰ্পণ কৰিব, অৰ্পণ কৰাৰ পাছত পূজা সমাপ্ত কৰিব। বন্ধুসকল, এইটো হৈছে আমাৰ বলবমৰ 3 নম্বৰ পাৰ্টটো, আৰু আমি আজি এই 3 নম্বৰ পাৰ্টটোতে আমাৰ বলবমৰ এই ভিডিঅ'টি শেষ কৰিম। আৰু আপোনালোকে এবাৰ কমেণ্ট কৰি জনাবচোন যে ভিডিঅ'টো কেনেকুৱা পাইছে, চাই ক'ব এবাৰ। আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰিব নাপাহৰিব। বলক বন্ধু এতিয়া বন্ধুসকল, এইটো চাওকচোন কিমান ধুনীয়াকৈ মাটিৰে এটা লিংগ তৈয়াৰী, চাৰিওপিনে চাকি বন্তি জ্বলাই কিমান ধুনীয়াকৈ পূজা পাঠ কৰিছে এওঁলোকে। চাওকচোন বন্ধুসকল, এয়াকে কয় বলবম। চাওক বন্ধুসকল কিমান ধুনীয়াকৈ বনাইছে, চাওক চাকিবোৰ গোল গোলকৈ, আৰু লিংগবোৰ বনাইছে। চাওক বন্ধুসকল, এফালৰ পৰা চাই যাওক, হাজাৰ হাজাৰ মানুহৰ চাওক। বলক বন্ধুসকল, এতিয়া আমি গৈ থাকোঁ আৰু বাটে বাটে চাই গৈ থাকোঁ। বলক দিনে রাতে খুন্দি মারে জয়তা ভাঙার ঘোড়া বন্ধুসকল, এতিয়া আমিও গৈ থাকোঁ মানুহৰ মাজে মাজে, আৰু আপোনালোককো দেখুৱাই গৈ থাকোঁ দৃশ্যবোৰ, আগৰ দৃশ্যবোৰ, আৰু য'তেই যি পাম আপোনালোকক দেখুৱাই, আপোনালোকৰ মন ভাল লগাবলৈ, ফূৰ্তি লগাবলৈ আপোনালোকক দেখুৱাই গৈ থাকিম। বলক বন্ধুসকল, এতিয়া আমি গৈ থাকোঁ। আৰু মানুহ চাওকচোন কিমান ভিৰ, মানুহৰ কিমান হেমাগেম। বলক বন্ধুসকল, তাৰ মাজে মাজেই আমি গৈ থাকিব লাগিব আজি। বলক, আৰু আপোনালোকক বাটটো দেখুৱাই গৈ থাকিম ক'ত কি কেনেকৈ হৈ গৈ আছে। বলক বন্ধুসকল, এইখন হৈ গ'ল ৰঙানদী বলবম স্থলী। চাওক কিমান মানুহ আজি হেমগেম, আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ, আৰু আপোনালোকক দেখুৱাই গৈছোঁ। এইপিনে চাওক
কিমান মানুহৰ ভিৰ দেখিছেনে? এইখন হৈ গ'ল ৰঙা নদী। এইফালে এখন দলং, ইফালে এখন দলং। আমি ইফালে তাত পূজা পাঠবোৰ ইফালে চলিছে আৰু এতিয়া আমি যাবলৈ ওলালোঁ কাৰণে এইটো ছাইডে যাওঁগৈ, এইটো ছাইডে যাব লাগিব। ব'লকচোন এতিয়া আমি গৈ থাকোঁ ব'লক। বন্ধুসকল, ৰাস্তাটোতো চাওকচোন কিমান ভক্তগণৰ হেমাগেম। এতিয়াও মানে ভক্তসকল আহিয়ে আছে নদীলৈ, পূজা পাঠ চলিয়ে আছে আৰু আজি ৰাতিটো তেনেকৈ চলি থাকিব আৰু কৰি থাকিব। ৰাতিপুৱা গৈ পিনি মন্দিৰত লিংগত পানী অৰ্পণ কৰিব, তাৰ পাছতহে পূজা তেওঁলোকে সমাপ্ত কৰিব। চাওকচোন বন্ধুসকল, ৰাস্তাটোত কিমান মানুহ আহিছে চাওক, কিমান ভক্তগণ আহিছে চাওক। হে শিৱ ভক্ত ইমান আছে চাওক, কিমান শিৱ ভক্ত আৰু কিমান যে শিৱ বাবাক ভোলানাথক কিমান মানে মানুহে। চাওকচোন ভগৱান, চাওকচোন আপোনালোকে চাওক, ভগৱানক কিমান মানে চাওক। আৰু বন্ধুসকল, মই এটা কথা কৈ দিওঁ, মই যিহেতু এজন শিৱ ভক্ত, সেইকাৰণে ময়ো আজি আহিছোঁ আৰু আপোনালোকক এটি এই ভিডিঅ'টি বনাই পিনি দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ। যদি কিবা ইয়াত ভুল ভ্ৰান্তি হৈছে মোক ক্ষমা কৰি দিব, যদি কিবা কওঁতেও ভুল ভ্ৰান্তি হৈছে মোক মাফ কৰি দিব। আৰু বন্ধুসকল, এতিয়া ব'লক আমি গৈ থাকোঁ আৰু আপোনালোকক ৰাস্তাত দেখুৱাই গৈ থাকিম ক'ত কি কেনেকৈ পাই যাওঁ। ব'লক বন্ধুসকল, আহক মোৰ লগে লগে ব'লক। বন্ধুসকল, যিহেতু আমি আহি লখিমপুৰ গণেশ মন্দিৰ পালোহি, চাওকচোন কিমান ধুনীয়া লাগিছে। এইখন হ'ল মেইন দুৱাৰখন, এইপিনেদি সোমাই যাব লাগে। চাওক বন্ধুসকল, কিমান ধুনীয়া লাগিছে চাওক। ৰাতি লাইট জ্বলি থাকিলে কিমান এটা সুন্দৰ লাগে পৰিৱেশটো, চাওকচোন। ব'লক বন্ধুসকল, এতিয়া আকৌ আমি গৈ থাকোঁ। বন্ধুসকল, অৱশেষত আমি শিৱ মন্দিৰ আহি পালোহি। শিৱ মন্দিৰত ভক্তগণৰ লানি সমাগম চাব নেকি, ইয়াত দেখুৱাই দিছোঁ চাওক আপোনালোকৰ। লানি কিমান দীঘলীয়া লাইন পাতি ভক্তসকলে পূজা অৰ্চনাৰ কাৰণে ৰাতিপুৱাৰ কাৰণে অপেক্ষা কৰি ৰৈ আছে চাওক বন্ধুসকল। ভক্তসকলক চাওক, মোৰ পিছফালে সেয়াই মই দেখুৱাই আছোঁ। ভক্তসকলে লানি পাতি বহি আছে ৰাতিপুৱা যি শিৱলিংগত পানী ঢলা কাৰ্য হয়, সেই কাৰ্য কৰিবলৈ। ইয়াত চাওক ভক্তসকলে কিমান ভিৰ। চাওক ভক্তসকল, মন্দিৰৰ দুৱাৰ খোলাৰ লগে লগে ৰাতিপুৱা ইয়াত পানী অৰ্পণ কৰিব, যিটো জল নদীৰ পৰা আনে, সেই জল অৰ্পণ কৰিবলৈ চাওক ভক্তসকলৰ সমাগম চাওক। কিমান ভক্তসকল চাওক, অপেক্ষা কৰি বহি আছে তাৰ সেইটো মুহূৰ্তৰ কাৰণে। চাওকচোন, এয়া হৈ গ'ল লখিমপুৰৰ যিটো শিৱ মন্দিৰ, এয়া শিৱ মন্দিৰৰ দৃশ্য চাওক। সকলো চাওকচোন, ৰাতিপুৱা পানী অৰ্পণ কৰিবৰ কাৰণে লিংগত ভক্তসকলৰ কিমান লানি পাতি বহি আছে চাওক। এতিয়াৰ পৰা অপেক্ষা কৰিব তেওঁলোকে ৰাতিপুৱালৈকে। চাওকচোন কিমান শিৱৰ ভগৱানৰ প্ৰতি ভক্তি তেওঁলোকৰ, চাওকচোন বন্ধুসকল। আৰু সেয়া চাওক, নন্দীক পূজা কৰি আছে আৰু এইপিনে ধূপ চাকি জ্বলোৱাই স্থানত ধূপ চাকি জ্বলাইছে, কিমান পৰিপূৰ্ণকৈ চাওক, কিমান ধুনীয়াকৈ চাওক বন্ধুসকল। কিমান মজা লাগে এটা পৰিৱেশ, ব'লবমৰ পৰিৱেশটো চাওকচোন বন্ধুসকল। বন্ধুসকল, আৰু মন্দিৰৰ গেটৰ সমীপত এইবিলাক দোকান দিছে। ধূপ চাকি ধূনা মিঠাই প্ৰসাদ কল কুঁহিয়া ইত্যাদি ইয়াত পাই যাব। আপোনালোকক যদি লাগে ইয়াৰ পৰা লৈ পিনি পূজা পাঠলৈ আগবঢ়াব পাৰে। চাওকচোন কিমান ধুনীয়াকৈ দোকানবোৰ দিছে। আৰু ব'লক বন্ধুসকল, এতিয়া আমি আৰু আগলৈ গৈ থাকোঁ আৰু আমি ঘৰৰ ফালেও গৈ থাকোঁ আৰু আপোনালোকক দেখুৱাই গৈ থাকোঁ। ব'লকচোন, আজি ব'লবমৰ দিনা কেনেকুৱা লাগে ৰাস্তাটোত গৈ আৰু কি পাই যাওঁ আপোনালোকক সকলোকে মই দেখুৱাই গৈ থাকিম চাওক বন্ধুসকল। আৰু এইপিনে চাওক, খিচিৰি সেয়া পানী দি আছে, যোগান ধৰি আছে চাওক বন্ধুসকল ভক্তৰ কাৰণে। বন্ধুসকল, যিহেতু আজি আপোনালোকক দেখুৱালোঁ ব'লবমৰ, আমাৰ লখিমপুৰত ব'লবম কেনেকৈ মানে ৰাইজে, আৰু ভক্তসকলক আপোনালোকেতো দেখিলেই চাগে নিশ্চয়। আৰু এইপিনেদি এতিয়া মই যামগৈ, ঘৰ এইপিনে পৰে। আৰু এইডোখৰ লখিমপুৰ কলেজ ৰোড, এইটো কলেজ ৰোড বুলি কয়। আৰু বন্ধুসকল, এটা কথা ক'ব মোক আপোনালোকে, এই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন এবাৰ।
বন্ধুসকল ৰাতি 1টা বাজিছে আৰু ঠিক ব'লক এতিয়া আমি গৈ থাকোঁ এইফালেদি যাবগৈ লাগিব আৰু আপোনালোকক দেখুৱাই গৈ থাকিম বাটত যদি কিবা পাওঁ আপোনালোকক দেখুৱাম আৰু ভিডিঅ'টো ইমানতে আজি সামৰণি মাৰিম আপোনালোকক যি পাম তাকে দেখুৱাম লাষ্টত আৰু ভিডিঅ'টো তাতে আমি সামৰণি মাৰিম বন্ধুসকল এই আহি বন্ধু 3জন লগ পালোঁ দেই আমাৰ এইখিনিতে এটা মন্দিৰ আছে শিৱ মন্দিৰ এই বন্ধুহঁতে এইখিনিতে নকাৰী গেটৰ ওচৰত এইটো চাওক এই 2জন বন্ধু লগ পালোঁ আৰু বন্ধু লগ পাই পিনি এইখিনিতে ময়ো ধূপ এডাল জ্বলাই ল'লোঁ এই বোলো মন্দিৰ ভাগতে দি যাওঁ পঞ্চমুখী মহাদেৱ হয় এই ভাগি আমাৰ মন্দিৰ আৰু এই বন্ধু 2জনক লগ পালোঁ এয়া চাওক এজনে এয়া পূজা পাঠ কৰি আছে এয়া জয় ভোলেনাথ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ এয়া চাওক আমাৰ মুদি ভাগি এই ভাগি পঞ্চমুখী মহাদেৱ এই আমাৰ পঞ্চমুখী মহাদেৱ আৰু বন্ধুসকল আজিলৈ আপোনালোকৰ পৰা ইমানতে বিদায় মাগিছোঁ হৰ হৰ মহাদেৱ